মোৰ নাম মুনমি। মই এটা চেনেল আৰম্ভ কৰিছোঁ। মোক আপোনালোকৰ সহায় সহযোগ সকলোখিনি লাগে মোক, ঠিক আছে। আজি মোৰ চেনেলটোত মই প্ৰথম দেখাব লৈছোঁ মোৰ ঘৰটো, আৰু মোৰ ঘৰটোনো মই কেনেকৈ সজাইছোঁ আপোনালোকক দেখাব বিচাৰিছোঁ। নিজে সজাই খুব বেছি ভাল পাওঁ, ঘৰটো সজাই খুব বেছি ভাল পাওঁ, কিন্তু লোকক দেখায়ো লোকৰ এডভাইচ লৈওতো ভাল লাগে কি কেনেকৈ সজাব পাৰি, কি কৰিব পাৰি। মই যিমানখিনি জানো সিমানখিনি মই সজাইছোঁ। তাৰ উপৰি আপোনালোকে কেনেকৈ মই সজাব পাৰোঁ কম জেগাত। একচুৱেলি মই এটা সৰু মৰিয়নি যোৰহাটৰ একদম সৰু জেগা মৰিয়নিত থাকোঁ। তাত মানে ভাড়াঘৰ পাবলৈ খুব কম, কিন্তু মই ভাড়াঘৰত থাকোঁ। ভাড়াঘৰৰ 2-3টা ৰুমত মই কেনেদৰে কম জেগাত মই কেনেকৈ বস্তুখিনি ইউটিলাইজ কৰিব পাৰি চিন্তা কৰি বহুত ধুনীয়াকৈ সজাইছোঁ। কিন্তু এইখিনিকে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ পাই বহুত সুখী হ'ম, সেইটো কাৰণে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ, ঠিক আছে। আপোনালোকে চাই কেনেকুৱা লাগিছে, ভাল লাগিছেনে বেয়া লাগিছেনে সেই সকলোখিনি কমেণ্ট কৰিব। লাগিলে যদি ভাল লাগে তেতিয়া শ্বেয়াৰ কৰিব, যদি ভাল লাগে আপোনালোকে ছাবস্ক্ৰাইব কৰিব পাৰে। কাষত বেল বাটনটো আছে, বেল বাটনটো বজাই দিব পাৰে, তেতিয়া মই আৰু বেলেগ টপিকৰ ওপৰত ভিডিঅ' দিবলৈ ইচ্ছা যাব মোৰ আকৌ বনাবলৈ মন যাব। সেইকাৰণে আপোনালোকে লাইক কৰিব। আৰু অসমীয়া মানুহৰ খুব কম আছে, অসমীয়া মাইকী মানুহৰ খুব কম এনেকুৱা চেনেল মই দেখিছোঁ, মই বিচাৰোঁ, কিন্তু মই বিচাৰি নাপাওঁ। বেলেগ মুম্বাইত থকা বা বেংগলোৰত থকা, অসমৰ বাহিৰত থকা মানুহৰ মই ব্লগিং দেখিছোঁ, কিন্তু হিন্দীত আছে, ইংৰাজীত আছে, কিন্তু অসমীয়াত নাই। অসমীয়াত মাইকী মানুহে মই ব্লগিং কৰা দেখা নাই। এইটো মোৰ ফাৰ্ষ্ট ব্লগিং চেনেল হয়। আপোনালোকে মোক সহায় কৰক, সহযোগ কৰক, মই যাতে আমাৰ অসমীয়া লেংগুৱেজটোতো ইউটিউবত থাকিব আছে, বহুত ক্ষেত্ৰত আছে, কিন্তু এনেকুৱা অসমীয়া মাইকী মানুহৰ যিটো ব্লগিং ছিষ্টেম এতিয়া বৰ্তমান চলি আছে সেই ব্লগিং ছিষ্টেমত নাই। সেইকাৰণে আপোনালোকে মোক হেল্প কৰিব, ঠিক আছে। মই এতিয়া আপোনালোকৰ মোৰ ঘৰটো দেখাবলৈ ষ্টাৰ্ট কৰোঁ। এইটো মোৰ ঘৰৰ মেইন এণ্ট্ৰেঞ্চ হয়। এনেকৈ এখন দৰ্জা খুলি আমি সোমাই যাব পাৰোঁ। সোমাই গ'লে আমি প্ৰথম মোৰ ড্ৰয়িং ৰুমটো পাওঁ। 1 মিনিট মই মোৰ আগফালৰ লাইটটো বন্ধ কৰি দিওঁ, যিহেতু এইডোখৰত বহুত আন্ধাৰ হৈ আছে, সেইটো কাৰণে লাইটটো লগাবলগীয়া হ'ল। এইটো মোৰ ড্ৰয়িং ৰুমটো ফাৰ্ষ্ট দুৱাৰেই সোমাই মোৰ ফাৰ্ষ্ট ড্ৰয়িং ৰুমটো পোৱা যায়। এইটো মোৰ ড্ৰয়িং ৰুম হয়। আপোনালোকে চাব পাৰে, এনেকৈ লাহে লাহে মই দেখাই দিছোঁ। এইটো মোৰ ড্ৰয়িং ৰুম হয়। আগতে মই বেলেগ ভাড়াঘৰটোত আছিলোঁ, এইটো নতুনকৈ মই ভাড়াঘৰ চিফ্ট কৰিছোঁ। আজি 10 দিন হৈছেহে, বেছি দিন হোৱাই নাই। এই 10 দিনতে এইখিনি মই ছেটেল কৰিছোঁ, যিখিনি আপোনালোকক দেখাই আছোঁ। এখন মোৰ ডাইনিং টেবুল হয়। ডাইনিং টেবুলখন যিহেতু সৰুকৈ লোৱা হৈছে, কিহৰ কাৰণে, কাৰণ ইয়াত জেগা নাই। যদি মই এখন ডাঙৰ ডাইনিং টেবুল দি দিওঁ তেতিয়া জেগা নজুৰিব। সেইটো কাৰণে মই এই সৰু ডাইনিং টেবুলখন ইয়াত কেনেকৈ ছেট কৰিব পাৰি সেইটোকে। এখন ডাইনিং টেবুল যথেষ্ট অৱশ্যে, ইয়াতকৈ ডাঙৰ ডাইনিং টেবুল হ'লেও একেটাই হয়, ইমান প্ৰব্লেম নহয় বাৰু। সৰু ডাইনিং টেবুল হ'লেও চলি যায়। এইযোৰ চোফা, এই দুটা কুশ্বন কভাৰ মই বিগ বাজাৰৰ পৰা লৈছোঁ। কুশ্বন কভাৰ দুটা খুব কম দামতে লৈছোঁ মই। এই দুটা 150, এইটো 150 কুশ্বন কভাৰ বিগ বাজাৰ। এইটো কুশ্বন কভাৰ মই অনলাইন লৈছোঁ 300 টকাত দুটা, এই দুটা 300 টকাত। পৰ্দাকেইখন মই যোৰহাটৰ পৰা লৈছোঁ, যোৰহাটৰ কচুৰিগুলি, 250 টকা। এখনত 250 টকাকৈ লৈছে। আৰু এই যোনখন আপোনাৰ তলত দেখিছে এই মেটখন মই অনলাইন লৈছোঁ। আৰু এই বুদ্ধ মূৰ্তিটো মই চুহমৰ পৰা লৈছোঁ, যোৰহাটৰ চুহমৰ পৰা লৈছোঁ। আৰু এইখন যিখন ট্ৰে দেখিছে এই ট্ৰেখন মই অনলাইন লৈছোঁ। আৰু এইটো মই অনলাইন লৈছোঁ, এমেজনৰ পৰা লৈছোঁ। এইখনৰ দাম 800 টকা আৰু এইটোৰ দাম আপোনাৰ হৈছে 300 টকা। আপোনালোকেও ল'ব পাৰে, দেখিবলৈ ধুনীয়া লাগে। এনেকৈ কৰিলে দেখিবলৈ বৰ ধুনীয়া লাগে। এনেকৈ মিডল টেবুলত থৈ দিলে বুদ্ধ মূৰ্তি এটা দেখিবলৈ বৰ ধুনীয়া লাগে। লাহে লাহে মই গোটেইখিনি ডেক'ৰেশ্যন চেঞ্জ কৰিম। তথাপিতো আপোনালোকে প্ৰথম মই ভাড়াঘৰটোত সোমাই কেনেদৰে মোৰ ঘৰটো সজাইছোঁ আপোনাক দেখাবলৈ খুব মন গৈছে, সেইকাৰণে মই দেখাব বিচাৰিছোঁ আপোনালোকক। এইটো মই ড্ৰিম কেচাৰটো মই হেৰিৰ পৰা আনিছোঁ, দিল্লীৰ পৰা আনিছোঁ। দিল্লীত নিজেও মানুহে বহুতে বনায়, তথাপিতো মই এইটো দিল্লীৰ পৰা আনিছিলোঁ। সেইটো মই ইয়াত লগাই দিছোঁ, ডাইনিং টেবুলৰ ওপৰত লগাই দিছোঁ। চব আপোনালোকে
আৰু এইখন যিখন চাইকেলৰ ওপৰত যিটো ফুলদানি ইমান ধুনীয়া ন, এইটো মই অনলাইন কিনিছিলোঁ, হ'ল আজি 1 বছৰমান হৈ গৈছে এইটো। আৰু এইটো মই বিগ বজাৰৰ পৰা কিনিছোঁ, এইটো আপোনাৰ 20 দিনেই হোৱা নাই। এইটো আপোনাৰ বিগ বজাৰৰ পৰা কিনিছিলোঁ 150 টকা। ধুনীয়া নহয়নে এইটো? আৰু এইখন মোৰ যোনজনী ভাই বোৱাৰীজনী মোক গিফ্ট দিছে এজনী, এইটো আৰু এইটো। ইয়াতে মৰিনী টেট ফেয়াৰ হৈছিলে, টেট ফেয়াৰৰ পৰা লৈছোঁ এইটো। আৰু এইটো মই নিজে কিনিছোঁ, কিমান মৰম লাগিছিলে, ইমান কিউট লাগিছিলে এই বস্তুটো, সেইটো কাৰণে এইটো মই নিজে কিনি ল'লোঁ। নেক্সট আপোনালোকৰ এই ভাড়াঘৰটোত মোক এটা এক্সট্ৰা 2টা ৰুম দিছে, এটা ৰুম মই এনেদৰে সজাইছোঁ। এইটো গডৰেজ একদম পুৰণা, মোৰ হাজবেণ্ডৰ হয় এই গডৰেজটো, কিন্তু মানে কিবা এটা মৰম লাগে গডৰেজটো, সেইটো কাৰণে ৰাখি থৈ দিছোঁ। এখন আলনাখনৰ ইউজ কম, তথাপিতো আলনাখন ৰাখি দিছোঁ, ক'তো পেলাই দিবও নোৱাৰোঁ, সেইটো কাৰণে এখন এনেদৰে ৰাখি থৈ দিছোঁ। মোৰ এখন বেড হয়, আৰু ইয়াত ভগৱানৰ হেৰিখিনি ইয়াতে ৰখা হৈছে। ভাড়াঘৰটো এনেদৰে মেইনটেইন কৰিব লগা হয়। ভগৱানৰ এক্সট্ৰা ৰুমটো মই ৰাখিব নোৱাৰোঁ ভাড়াঘৰত, সেইটো কাৰণে মই ভাড়াঘৰত ভগৱানৰ যিডোখৰ জেগা এইডোখৰতে ৰাখি দিছোঁ। পাকঘৰো ইয়াত যিটো কিটচেন বা পাকঘৰ সেইটো বহুত সৰু হয়। আগতে মই আগৰ ভাড়াঘৰটোত মই পাকঘৰত ৰাখিছিলোঁ ভগৱানৰ গোটেইখিনি, বৰ্তমান ইয়াত এইটো ৰুমত ৰাখিছোঁ মই। যিহেতু এইটো স্পেচ খালী আছিলে, সেইটো কাৰণে মই ভাবিলোঁ কি ভগৱানৰ ৰখা জেগাটোহে এইডোখৰে বেষ্ট হ'ব। এইটো টিভি হয়, টিভিত আমি ইয়াত কেতিয়াবা টিভি চাবলৈ সুবিধা হয়, যিহেতু মোৰ হাজবেণ্ডে মোৰ বেডৰুমত টিভি ৰাখিব নিদিয়ে, কিয় নাজানো, কিন্তু টিভি ৰাখিব নিদিয়ে। নেক্সট এইফালে এইটো ৰুমৰ পৰা গ'লে আপোনাৰ চিধা গৈ থাকিলে নেক্সট আৰু এটা বেডৰুম পাব। এইটো হৈছে মোৰ মাষ্টাৰ বেডৰুম। আজি মোৰ বেছি দিন হোৱাই নাই ভাড়াঘৰটোত অহা। এইটো মোৰ মাষ্টাৰ বেডৰুমটো আৰু বহুতখিনি চেঞ্জ কৰিবলৈ বাকী আছে। মই বহুতখিনি চেঞ্জ কৰিম, কিন্তু এতিয়ালৈকে যিখিনি চেঞ্জ কৰিছোঁ সেইখিনি আপোনালোকক দেখাব বিচাৰিছোঁ। মানে বৰ্তমান এতিয়ালৈকে মানে ভাড়াঘৰলৈ অহাৰ পৰা কিদৰে সজাইছোঁ মই সেইখিনি আপোনালোকক দেখাব বিচাৰিছোঁ। এইটো মই চিটিং এৰিয়া এটা বনাম, মোৰ খুব ইচ্ছা আছিলে চিটিং এৰিয়া এটা বনোৱাৰ, কিন্তু বৰ্তমান নতুনকৈ আহিছোঁ যিহেতু খৰচা বহুত হৈয়ে যায় অলৰেডি। সেই কম খৰচাতে এইখিনি যিমানখিনি পাৰোঁ সেইখিনি ছেট কৰি ৰাখিছোঁ। পিছত মই লাহে ইয়াতে এটা চিটিং এৰিয়া বনাম মানে ধুনীয়াকৈ, সেইটো আপোনালোকক মই দেখাম। আৰু এইটো কি হৈছে, পৰ্দাখন একচুৱেলি ওপৰৰ পৰা দিব পাৰি, কিন্তু এই AC-টোৰ কাৰণে কি হৈছে পৰ্দাখন তলত দিব লগা হৈছে। এখন যদি পৰ্দা অলপমান ওপৰত দিলেহেঁতেন আৰু ধুনীয়া লাগিলে হয়, নহয়নে? কি মই চেঞ্জ কৰিব পাৰোঁ, কি বেয়া লাগিছে আপোনালোকে মোক ক'ব, ঠিক আছে? এইটো মোৰ ইয়াৰ বেডৰুমৰ পৰা মোৰ ইটো বেডৰুম দেখা পোৱা যায়। এইটো হৈছে ৱাশ্বিং মেচিনটো যিহেতুকে মই ইয়াত ছেট কৰিব লগা হৈছে, কিন্তু কিহৰ কাৰণে, এইটো যিহেতু এটা ভাড়াঘৰত কি হয়, য'তে ত'তে ৱাশ্বিং মেচিনটো ছেট কৰিব নোৱাৰি, উপায় নাই, মানে ইয়াতে ছেট কৰিব লগা হৈছে মোৰ ৱাশ্বিং মেচিনটো। আৰু আপোনালোকৰ যদি ভাল লাগিছে প্লিজ ক'ব, আৰু যদি বেয়াও লাগিছে সেইটো ক'ব। কোনখিনি মই কিদৰে সজাব পাৰোঁ আপোনালোকে মোক ছাজেশ্যন দিব, কেনেকুৱা কোনটো কৰিলে আৰু বেছি ভাল লাগিব, কোনটো কৰিলে আৰু কোনটো বস্তু বেয়া লাগি আছে মোক ক'ব, আৰু যোনটো বস্তু ভাল লাগিছে সেইটো বিষয়ে মোক ক'ব, ভাল লাগিব মোৰ তেতিয়া। আজিলৈ ইমানখিনি দেখালোঁ। নেক্সট ভিডিঅ'টোত মই কি চেঞ্জেছ কৰিছোঁ, আৰু এই ইনভাৰ্টাৰটোৰ ওপৰত মই এই ইনভাৰ্টাৰটো ইয়াতে ৰাখিব লগা হৈছে। কিহতো ভাড়াঘৰত মানে কি হয়, এটা প্লাগ পইণ্টে দিয়ে, য'ত আপোনালোকে ইনভাৰ্টাৰটো ৰাখিবই লাগিব, যিটো এইটো ড্ৰয়িং ৰুমত কিন্তু বহুত বেয়া দেখে ইনভাৰ্টাৰটো ৰাখিলে, কিন্তু উপায় নাই, মই ইয়াতে ৰাখিব লগা হৈছে। নেক্সট আপোনালোকে মোক ছাজেশ্যন দিব, কি চেঞ্জ কৰিব পাৰি, কেনেদৰে সজাব পাৰি, আৰু কোনটো যদি কিবা ভালো লাগিছে সেইটোও ক'ব, কিবা যদি বেয়াও লাগিছে সেইটোও ক'ব।